বিগত প্ৰায় 3 বছৰৰ পৰা মই ভিডিঅ' বনাই আছোঁ, ঠিক আছে। মই আপোনাক বহুত ভালদৰে মই চিনি পাওঁ, আপোনাৰ ভিডিঅ' দেখি মোৰ নিজৰো বহুত ভাল লাগে, ঠিক আছে। কিন্তু দাদা মইতো চিলটি ভাষাত, মই কাছাৰী ভাষাত বা কেতিয়াবা বাংলা ভাষাত মই ভিডিঅ' বনাওঁ, ঠিক আছে। কিন্তু ৰাইজৰ মাজৰ পৰা কিছুমান মানুহে কয়, তুমি অসমীয়া ভাষাত ভিডিঅ' বনাব নোৱাৰা যদি তুমি কিয় ভিডিঅ' বনাই থাকা? সেইসকল মানুহক আপুনি কি ক'ব দাদা? এতিয়া যদি তুমি অসমীয়া ভাষাত ভিডিঅ' বনোৱা, হয় তেতিয়া তোমাক কিছুমানে কমেণ্ট কৰিব যে তুমি অসমীয়া ভাষা শুদ্ধকৈ শিকি লোৱা, তাৰ পাছত অসমীয়া ভাষাত ভিডিঅ' বনাবা। নিশ্চয় কিছুমানে চিলটীয়া ভাষাত ভিডিঅ' বনালে ক'ব যে মানে কাৰোৰ লগত তুমি কেতিয়াও 100% সকলোৰ মন জয় কৰিব নোৱাৰিবা, নিশ্চয় কেতিয়াও নোৱাৰিবা। আমাকো বহুতে কমেণ্ট কৰে যে অসমীয়া ভাষা শুদ্ধ কৰি তাৰ পাছত ভিডিঅ' বনাবা, কিন্তু আমাৰ কেমেৰাত তেওঁলোকে সেই কেইজন ব্যক্তি আহিলে তেওঁলোকে মানে তেওঁলোকৰ মানে গোটেই বডিটো কঁপিব। মানে আমি যেনেদৰে কেমেৰাত ফ্ৰী একদম ধুনীয়া, আমি যেনেকে ফ্ৰী হিচাপে কথা পাতিব পাৰি আছো, বা আমি ফ্ৰী হিচাপে যেনেদৰে আমি বস্তুবোৰ উপস্থাপন কৰি আছো, তেওঁলোকে সেইটো নোৱাৰিব। গোটেই শৰীৰ বডিটো তেওঁলোকৰ কঁপিব। এটা দুটা লাইন লিখোতে 4-5টা শব্দ তেওঁলোকে ভুল, আকৌ আনক নীতি শিক্ষা দিব বিচাৰে। সেই ধৰণৰ মানুহবোৰে তোমাক নেগেটিভ কমেণ্ট কৰিব। আজি কলেজৰ এজন প্ৰফেচাৰ, আজি ভাল এজন কবি, ভাল এজন শিক্ষিত ব্যক্তিয়ে তোমাক কেতিয়াও নেগেটিভ কমেণ্ট নকৰে। কোনে কৰে? এই যে আৱৰ্জনাবোৰে কৰিব, আৱৰ্জনাবোৰে কৰিব। ইহঁতক তুমি কেতিয়াও গুৰুত্ব নিদিবা। গুৰুত্ব দিলে তুমি আগুৱাই নাযাবা। গতিকে জে গল্ডেন, আপোনালোকে জে গল্ডেনক ছাপোৰ্ট কৰিব। জে গল্ডেনে আপোনালোকক সমাজৰ কাম, সমাজৰ যাতে উন্নতি হয় তেনেধৰণৰ ভিডিঅ' আপোনালোকক তেওঁ দিবলৈ চেষ্টা কৰিব। আৱৰ্জনাবোৰ নবনাবা। কিছুমানে আৱৰ্জনাবোৰ ভিডিঅ' বনাই দিয়ে, সেইকাৰণে মানে ৰাইজে আঁকোৱালি ল'ব নিবিচাৰে। গতিকে চাওক, কিছুমানে মাইকী লৈ ভিডিঅ' বনায়, কিছুমানে ভাত খোৱা, হাগা মুতা, এইবোৰ ৰাইজৰ বাবে কিবা কামত আহিব বুলি মই নাভাবো, আৰু এইবোৰ ভিডিঅ' বনাবও নালাগে। ৰাইজৰ যাতে কিবা এটা উন্নত হয় তেনেধৰণৰ ভিডিঅ' বনোৱা। লাগিলে তোমাৰ ধৰক ফলোৱাৰ লাগিলে লাহে লাহে বাঢ়ক, কোনো কথা নাই, ৰাইজৰ উন্নত হওক। ঠিক আছে।